নমস্কাৰ, মোৰ নাম মিছ মাজিদা খাতুন। মোৰ ঘৰ ডুমডুমিয়া। মই আগতে আছামিজ মিডিয়ামত পঢ়িছিলোঁ। এতিয়া মই সোনাই একাডেমীত আহি কোচিঙৰ কাৰণে এডমিশ্যন ল'লোঁ। আজি মই দুদিন ধৰি কোচিং কৰি আছোঁ। মোৰ মনতে বহুতো ভাল লাগিছে ক্লাছবোৰ কৰি। আজি দুদিন ধৰি মই যিকেইটা ক্লাছ কৰিছোঁ আৰু মোৰ সপোনটো ধৰি আছোঁ মই বাস্তৱে হৈ যাব। মই আগতে ভাবিছিলোঁ যে মই ছায়েন্স পঢ়িব নোৱাৰিম, কিয়নো আছামিজ মিডিয়ামত পঢ়িছিলোঁ। আৰু আছামিজ মিডিয়ামৰ পৰা আহি কেতিয়া মই ইংলিছ পঢ়িব পাৰোঁ নে নোৱাৰোঁ ইংলিছ মিডিয়ামত মই সেইটো ভাবিছিলোঁ। কিন্তু দুদিন ধৰি মই কোচিং কৰাৰ পিছত মই ভাবিছোঁ কিয় নোৱাৰিম, ইংলিছ মিডিয়ামতো বহুত সহজ লাগিছে। কিয়নো ছাৰবিলাকে আগতে আমাক অসমীয়াত শিকাই দি তাৰপিছত ইংলিছত দিয়ে। সেইকাৰণে বহুত ভাল লাগিছে যে মই ইংলিছ মিডিয়ামত পঢ়িব পাৰিম ছায়েন্সৰ কাৰণে। আৰু বহুতো ছাত্ৰ ছাত্ৰী ভয় খাই আছে যে আছামিজ মিডিয়ামত পঢ়িছে, এতিয়া কি ছায়েন্স পঢ়িব পাৰিব নে নোৱাৰিব ইংলিছ মিডিয়ামত। পাৰিব, কিয় নোৱাৰিব, ছায়েন্স পঢ়িবলৈ বহুত সহজ। কিয়নো ছায়েন্স আজি বহুতো মানুহে ভাবি আছে যে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী বহুত স্মাৰ্ট, কিন্তু আছামিজ মিডিয়ামৰ ছাত্ৰ গৈ ইংলিছ মিডিয়ামৰ ছাত্ৰৰ লগত কোচিং কৰিব বা ক্লাছ কৰিব নোৱাৰিব। তেওঁলোকৰ লগত তেওঁলোকে ওলাব নোৱাৰিব যে ক্লাছবিলাক ইমান হাৰ্ড হৈ আছে, ইংলিছ মিডিয়াম বহুত হাৰ্ড বুলি ভাবে মানুহে। কিন্তু নহয়, ইংলিছ মিডিয়ামো বহুতো সহজ, কিন্তু বুজি ল'লে বহুত সহজ। কিন্তু আমাৰ ছাৰবিলাকে দুদিন ধৰি মই যিকেইটা ক্লাছ কৰিছোঁ আৰু ছাৰবিলাকে যিকেইটা ক্লাছ দিছে বহুতো ভাল লাগিছে যে মোৰ সপোনটো বাস্তৱ হ'ব পাৰিব। মোৰ সপোনটো আছিলে যে মই আগতে ইঞ্জিনিয়াৰ হ'ম বুলি, কিন্তু আজি দুদিন ধৰি ক্লাছ কৰি ভাবিছোঁ যে হয় মই ইঞ্জিনিয়াৰ হ'ব পাৰিম, কিয় নোৱাৰিম। কিন্তু মোৰ মাক দেউতাকে বহুতো কৈছিলে যে তোমালোকে ছায়েন্সত যোৱা। মই কৈছোঁ নহয়, মই ছায়েন্সত নাযাওঁ, মই ছায়েন্সত পঢ়িব নোৱাৰিম। আছামিজ মিডিয়ামত পঢ়িছোঁ, এতিয়া ইংলিছ মিডিয়ামত কেনেকৈ ছায়েন্স পঢ়িম। মা দেউতাকে কৈছে মানুহে গোটেইকেইটা কাম কৰিব পাৰে, তুমি কিয় নোৱাৰিবা, যোৱা ছায়েন্স পঢ়িব পাৰিবা। সেইকাৰণে মোৰ মাক দেউতাকে আজি মোক সোনাই একাডেমীত এডমিশ্যন দিলে। কিন্তু মই দুদিন ধৰি ক্লাছ কৰি যেনেকুৱা ভাল লাগিছে, কিন্তু মই ভাবিছোঁ যে মই সোনাই একাডেমীতে বহুতো ক্লাছ কৰিব পাৰিম। কিন্তু মই ছায়েন্স ক্লিয়াৰ কৰি তাৰপিছত মই ইঞ্জিনিয়াৰ কৰিব পাৰিম বুলি বহুতো ভাল লাগিছে। কিন্তু মোৰ সপোনটো বাস্তৱ হ'ব। কিন্তু যিবিলাক ছাত্ৰ ছাত্ৰী ভাবি আছা যে আমি অসমীয়া মিডিয়ামত পঢ়িছোঁ কিন্তু এতিয়া ইংলিছ মিডিয়ামত নোৱাৰিম, পাৰিবা, বহুতো সহজ। তোমালোকে আহি আগতে কোচিং কৰি লোৱা। সোনাই একাডেমীত কোচিংটো চলি আছে ভালকৈ। তোমালোকে কোচিঙৰ কাৰণে এতিয়াও জইন হ'ব পাৰা। আমাৰ কোচিংটো ভালকৈ চলি আছে। কিন্তু তোমালোকে এক দুদিন কোচিং কৰি বুজি পাবা যে কোচিংটো কৰিলে তোমালোকে ইংলিছ মিডিয়ামৰ পৰা ছায়েন্সত পঢ়িব পাৰিবা। এইখিনি মোৰ মনত বহুতো শুভেচ্ছা আছিল। আজি মই বহুতো ভাল লাগিছে কাৰণে মই ধন্যবাদ জনাইছোঁ সোনাই একাডেমীলৈ।